প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 7ৰ নতুন কিতাপখনত দিয়া অনুশীলনী বা এক্সাৰসাইজ 3.1 ত দিয়া প্ৰশ্নসমূহ সমাধান কৰিম। এই প্ৰশ্নবোৰ সমাধান কৰাৰ আগতে আমি এভাৰেজ মানে গড় বা ৰেঞ্জ মানে প্ৰসাৰ আমি এই দুটা বস্তু আলোচনা কৰি লওঁ। কাৰণ এভাৰেজ আৰু ৰেঞ্জ তোমালোকে বুজি পালে এই অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন ভালদৰে কৰিব পাৰিবা। প্ৰথমতে তোমালোকে এভাৰেজ বা গড় আৰু প্ৰসাৰ বা ৰেঞ্জ এই দুটা বস্তু ভালদৰে বুজি পাব লাগিব। যদি এভাৰেজ আৰু ৰেঞ্জ বুজি পোৱা তেতিয়াহ'লে এই অনুশীলনী 3.1 ত দিয়া আটাইবোৰ প্ৰশ্নই ধুনীয়াকৈ কৰিব পাৰিবা। প্ৰথমতে আমি এভাৰেজ বা গড় আলোচনা কৰি লম, তাৰপিছত ৰেঞ্জ বা প্ৰসাৰ আলোচনা কৰিম। চ' এইবোৰ একেবাৰে সহজ। প্ৰথমতে আমি কেইটামান সংখ্যা ধৰি লওঁ যে প্ৰথম সংখ্যাটো 15, 20 এনেকুৱাকৈ মই কেইটামান সংখ্যা লৈ লৈছোঁ, 10 আৰু 25। চ' ইয়াতে কেইটা সংখ্যা আছে 1, 2, 3, 4, 5। এতিয়া আমি এই পাঁচটা সংখ্যাৰ গড় উলিয়াব লাগে বা এভাৰেজ উলিয়াব লাগে। চ' কি কৰিবা, এভাৰেজ উলিয়াবলৈ হ'লে এই সংখ্যাকেইটা যোগ কৰিবা। সংখ্যাকেইটা যোগ কৰি আমি কেইটা সংখ্যা আছে সেইটোৰে হৰণ কৰিম। চ' ইয়াতে কেইটা সংখ্যা আছে 1, 2, 3, 4, 5। আমি 5ৰে হৰণ কৰিব লাগিব আৰু এই সংখ্যাকেইটা আমি ইয়াতে যোগ কৰিম। প্ৰথম সংখ্যাটো 15, দ্বিতীয়টো 20, তৃতীয়টো 5, তাৰপিছৰ সংখ্যাটো 10 আৰু শেষৰ সংখ্যাটো 25। চ' এনেকুৱাকৈ যেইকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটা তোমালোকে যোগ কৰিবা। যোগ কৰি ইয়াতে কেইটা সংখ্যা আছে সেইটোৰে হৰণ কৰিবা। ইয়াত যেহেতু পাঁচটা সংখ্যা আছে আমি 5ৰে হৰণ কৰিছোঁ, কৰিলে তোমালোকে গড় পাবা। চ' এতিয়া এই সংখ্যাকেইটা যোগ কৰিলে আমি কিমান পাম, 15 + 5 কৰিলে আমি পাওঁ 20, আৰু এইটো 20 আছে, 20 + 20 কৰিলে আমি পাওঁ 40, 40 + 10 কৰিলে আমি পাওঁ 50, 50 + 25 কৰিলে আমি পাওঁ 75। ইয়াতে মই লিখিম 75। এতিয়া এইটো কিহেৰে হৰণ কৰিম, 5ৰে। এতিয়া এইটো কেঞ্চেল কৰিব পাৰি, 5 × 1 5, 25 হ'ল, 5 × 5 25। চ' আমি কি পালোঁ, 15। তাৰমানে এভাৰেজ হ'ল এইকেইটা সংখ্যাৰ এভাৰেজ বা গড় হ'ল কিমান, 15। চ' একেবাৰে সহজ। প্ৰথমতে কি কৰিবা, যেইকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাক যোগ কৰিবা, যোগ কৰি যেইটা সংখ্যা আছে সেইটোৰে হৰণ কৰিবা। হৰণ কৰিলে তোমালোকে এভাৰেজ বা গড় পাবা। এতিয়া আমি ৰেঞ্জ বা প্ৰসাৰ আলোচনা কৰিম। চ' একেকেইটা সংখ্যাই লওঁ। ৰেঞ্জ বা প্ৰসাৰ উলিয়াবলৈ হ'লে তোমালোকে কি কৰিবা, প্ৰথমতে এই সংখ্যাকেইটা সজাই লিখিবা। সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিবা, মানে এচেণ্ডিং অৰ্ডাৰত সজাই লিখিবা। চ' আটাইতকৈ সৰু সংখ্যাটো কি ইয়াতে 5, এনেকুৱাকৈ লিখিবা যে 5। তাৰপিছৰ সংখ্যাটো 10, তাৰপিছত সংখ্যাটো হ'ল 15, 15ৰ পিছৰ সংখ্যাটো হ'ল 20, আৰু 20ৰ পিছৰ সংখ্যাটো হ'ল 25। এনেকুৱাকৈ সংখ্যাকেইটা সজাই লিখিবা। যেতিয়াই তোমালোকক ৰেঞ্জ উলিয়াব দিব সংখ্যাকেইটা এনেকুৱাকৈ সজাই লিখিবা সৰুৰ পৰা ডাঙৰলৈকে। এতিয়া ৰেঞ্জ কেনেকুৱাকৈ উলিয়াবা, আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আমি সৰু সংখ্যাটো বিয়োগ কৰিম। আটাইতকৈ ডাঙৰ সংখ্যাটো কি 25, আৰু আটাইতকৈ সৰু সংখ্যাটো কি 5। চ' ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা। 25ৰ পৰা 5 বিয়োগ কৰিলে আমি কি পাওঁ, 20। ৰেঞ্জ হ'ল 20 বা প্ৰসাৰ হ'ল 20। ইয়াতে আমি ইংলিছ টাৰ্মবোৰ বেছিকৈ ইউজ কৰিম, কাৰণ আমাক ইংলিছটো বেছিকৈ ইম্পৰ্টেণ্ট দিব দিছে। একেবাৰে সহজ। তোমালোকে প্ৰথমতে কি কৰিবা, এচেণ্ডিং অৰ্ডাৰ বা সৰুৰ পৰা ডাঙৰলৈকে এনেকুৱাকৈ সজাই লিখিবা। সজাই লিখি আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা। বিয়োগ কৰিলে যি পাবা সেইটোৱে হ'ব ৰেঞ্জ বা প্ৰসাৰ। এতিয়া এইখিনি বুজি পালা নহয়, অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন তোমালোকে এতিয়া কৰিব পাৰিবা। এতিয়া আমি এক্সাৰসাইজ 3.1 ত দিয়া 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটো দিছে, ফাইণ্ড দি এভাৰেজ এণ্ড ৰেঞ্জ অফ ফাৰ্ষ্ট 10 নেচাৰেল নাম্বাৰ। আমাক উলিয়াব দিছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। যেহেতু আমাক প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ উলিয়াব দিছে, আমি প্ৰথমতে লিখি ল'ম যে প্ৰথম 10টা নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা হ'ল, স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰবোৰ তোমালোকে আগতে পাই আহিছা। নেচাৰেল নাম্বাৰবোৰ 1ৰ পৰা ষ্টাৰ্ট হয়। আমাক প্ৰথম 10টা কৈছে, সেইবাবে আমি কি লিখিম 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। মানে 1ৰ পৰা আমি 10লৈকে লিখিম প্ৰথম 10টা নেচাৰেল নাম্বাৰ।
ইয়াৰে পিছত আমি এভাৰেজ আৰু ৰেঞ্জ উলিয়াম আমি যেহেতু এভাৰেজ আৰু ৰেঞ্জ উলিয়াবলৈ হলে আমাক সংখ্যাকেইটা লাগিব প্ৰথমতে আমি প্ৰথম 10টা স্বাভাৱিক সংখ্যা লিখি লওঁ The first 10 natural numbers are so natural number বা স্বাভাৱিক সংখ্যাবোৰ 1 পৰা আৰম্ভ হয় 1 2 3 4 5 6 7 8 9 10 এইকেইটাই হ'ল ফাৰ্স্ট 10 ন্যাচাৰাল নাম্বাৰ এতিয়া আমি এভাৰেজ উলিয়াম তাৰ পিছত আমি ৰেঞ্জ উলিয়াম therefore এভাৰেজ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এই আটাইবোৰ সংখ্যা যোগ কৰিব লাগিব আৰু ইয়াতে কেইটা সংখ্যা আছে 10টা সংখ্যা আছে আমি 10 ৰে হৰণ কৰিব লাগিব এই আটাইবোৰ সংখ্যা আমি যোগ কৰিম 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 এনেকুৱাকৈ আমি আটাইবোৰ সংখ্যা যোগ কৰিম যোগ কৰি ইয়াত যে 10টা সংখ্যা আছে 10 ৰে হৰণ কৰিম হৰণ কৰিলে আমি এভাৰেজ পাম সো এই সংখ্যাকেইটা যোগ কৰিলে আমি কেন পাম ইটোটো 10 আছে আকৌ 9 আৰু ইটো 1 প্লাস কৰিলে আমি পাম 10 আকৌ 8 আৰু 2 প্লাস কৰিলে আমি পাম 10 7 আৰু 3 প্লাস কৰিলে আমি পাম 10 6 আৰু 4 প্লাস কৰিলে আমি পাম 10 এটা কি থাকি গল 5 থাকি গল সো কি কৰিছো ইটো 10 আছে ইয়াতে 10 লিখিছো আৰু 9 + 1 10 ইটো 10 লিখিছো আকৌ 8 + 2 ইটো 10 7 + 3 10 6 + 4 10 কি থাকি গল 5 ইয়াতে 5 লিখিছো এতিয়া এইকেইটা প্লাস কৰিলে আমি কিমান পাম 10 20 30 40 50 50 + 5 55 সো এই আটাইবোৰ সংখ্যা আমি যোগ কৰিলে আমি পাম 55 এতিয়া 55ক আমি 10 ৰে হৰণ কৰিলে কিমান পাম 10ত এটা শূন্য আছে দশমিকটো এটা সংখ্যাৰ আগত বহিব এটো হ'ব 5.5 যেতিয়া এনেকুৱা শূন্য থকা সংখ্যাৰ হৰণ কৰিব লাগিব বা 10 হওক বা 100 হওক তেনেকুৱাকে হৰণ কৰিব লাগে তেতিয়া তোমালোকে চাবা যে যদি 10 হয় 10ত কেইটা 0 আছে এটা 0 আছে দশমিক এটা সংখ্যাৰ আগত বহুৱাই দিবা এনেকুৱাকে আৰু যদি 100 হলে হয় 100ত দুটা 0 আছে দশমিকটো দুটা সংখ্যাৰ আগত বহিলে হয় এটো হ'ল শৰ্টকাট এতিয়া এভাৰেজ আমি কিমান পালো 5.5 এতিয়া আমি ৰেঞ্জ উলিয়াম ৰেঞ্জটো একেবাৰে সহজ ৰেঞ্জ উলিয়াবলৈ কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 10 আৰু ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো কিমান 1 10 ৰ পৰা 1 আমি মাইনাস কৰিম 10 ৰ পৰা 1 মাইনাস কৰিলে আমি কি পাম 9 ৰেঞ্জ হল 9 আৰু এভাৰেজ হল 5.5 এইটোৱে উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন ইন এ ডিস্ট্ৰিক্ট লেভেল স্পোর্টস কম্পিটিশন 12 schools participated prizes owned by each school was as follows ইয়াতে আমাক দিছে যে জিলা ভিত্তিক খেল প্ৰতিযোগিতাত 12খন স্কুল অংশগ্ৰহণ কৰিছিল 12খন স্কুল জিলা ভিত্তিক খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি কৈছে আৰু প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা আমাক দিয়া আছে ধৰিলোৱা এখন বিদ্যালয়ে 11টা পদক লাভ কৰিছে বা দ্বিতীয় বিদ্যালয়খন 8টা পদক লাভ কৰিছে এনেকুৱাকে 12খন বিদ্যালয়ে কিমানটা পদক লাভ কৰিছে ইয়াতে এনেকুৱাকে দিয়া আছে এতিয়া আমি এই তথ্যখিনিৰ সহায়ত এই যে 4টা প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবোৰৰ সমাধান উলিয়াব লাগিব প্ৰথমতে আমি কি কৰিম এই সংখ্যাকেইটাক এসেন্ডিং অৰ্ডাৰত সজাই লম মানে ঊৰ্ধ্বক্ৰমত সজাই লম সৰুৰ পৰা ডাঙৰলৈকে এই সংখ্যাকেইটাক আমি সজাই লম তাৰ পিছত আমি এই প্ৰশ্নবোৰ কৰিম প্ৰথমতে আমি এসেন্ডিং অৰ্ডাৰত সজাই লওঁ মই এটা সংখ্যাকেইটা লিখি লৈছো যাতে ইয়াৰ পৰা চাই কৰিব আমাৰ সহজ হ'ব ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো কোনটো আটাইতকৈ সৰু সংখ্যাটো হ'ল 6 প্ৰথমতে আমি 6 লিখিম তাৰ পিছৰ সংখ্যাটো 8 তাৰ পিছৰ সংখ্যাটো 9 9 ইয়াতে দুটা আছে এই 9 টো দুবাৰ লিখিব লাগিব 9 ৰ পিছত আছে 10 আৰু এটা 10 আছে 10 দুটা আছে 10 ৰ পিছত আহিব 11 11 দুটা আছে 11 ৰ পিছত আহিব 12
12 পিছত আছে 13 13 পিছত আছে 15 আৰু শেষত আছে 18 এনেকুৱাকৈ প্ৰথমতে আমি এসেন্ডিং অৰ্ডাৰত সজাই ললো এতিয়া আমি প্ৰশ্নবোৰ সমাধান কৰিম ইয়াৰে 1 নম্বৰ প্ৰশ্নটো দিছে হোৱাট ইজ দ্য হাইয়েষ্ট নাম্বাৰ অফ প্ৰাইচেছ অন মানে লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা আটাইতকৈ বেছি সংখ্যক বা হাইয়েষ্ট নাম্বাৰ অফ প্ৰাইচ আমাক যেটো বিচাৰিছে এই সংখ্যাবোৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো যেটো হেতুৱে ইয়াৰে উত্তৰ হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো কি ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো 18 তাৰ মানে হাইয়েষ্ট নাম্বাৰ অফ প্ৰাইচ অন বা আটাইতকৈ বেছি লাভ কৰা পদকৰ সংখ্যাটো হ'ব 18 দ্বিতীয় প্ৰশ্নটো দিছে হোৱাট ইজ দ্য লোৱেষ্ট নাম্বাৰ অফ প্ৰাইচেছ অন মানে লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা যেটো বিচাৰিছে এই সংখ্যাবোৰৰ আটাইতকৈ সৰু সংখ্যাটো যেটো হেতু ইয়াৰে উত্তৰ হ'ব ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো কি 6 মানে লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা হ'ব 6 তাৰ পিছৰ প্ৰশ্নটো দিছে হোৱাট ইজ দ্য ৰেঞ্জ অফ ডেটা ৰেঞ্জ মানে এই তথ্যবোৰৰ প্ৰসাৰ এই তথ্যবোৰৰ প্ৰসাৰ যেটো উলিয়াব দিছে আমি কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি ৰেঞ্জ বা প্ৰসাৰ পাম এতিয়া 4 নম্বৰ প্ৰশ্নত কি দিছে ফাইন্ড দি এৰিথমেটিক মিন অফ দি ডাটা এৰিথমেটিক মিন মানে আমাক গড় উলিয়াব দিছে এই তথ্যবোৰৰ গড় উলিয়াব দিছে গড় উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এই আটাইবোৰ সংখ্যা আমি যোগ কৰিম যোগ কৰি 12 ৰে হৰণ কৰিম যেহেতু ইয়াতে 12টা সংখ্যা আছে 12 ৰে হৰণ কৰিলে আমি গড় পাম প্ৰথমতে আমি ইয়াৰে 1 নম্বৰটো কৰো The highest number of prices on is যেটো আমাক হাইয়েষ্ট টু বিচাৰিছে ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যাটো 18 তাৰ মানে হাইয়েষ্ট নাম্বাৰ অফ প্ৰাইস অন হেতু হ'ব 18 দ্বিতীয়টো হ'ল দি লোৱেষ্ট নাম্বাৰ অফ প্ৰাইচেছ অন যেটো লোৱেষ্ট টু বিচাৰিছে লোৱেষ্ট হলে আটাইতকৈ সৰুটো হ'ব আটাইতকৈ সৰু ইয়াৰে 6 মানে লোৱেষ্ট নাম্বাৰ অফ প্ৰাইচ অন হ'ব 6 3 নম্বৰ প্ৰশ্নত উলিয়াব দিছে ৰেঞ্জ অফ দি ডাটা ৰেঞ্জ বা প্ৰসাৰ আমি উলিয়াবলৈ হলে কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো কি ইয়াতে 18 আৰু আটাইতকৈ সৰু সংখ্যাটো 6 18 ৰ পৰা 6 বিয়োগ কৰিলে আমি কি পাওঁ 12 আনসাৰটো হ'ব 12 আৰু 4 নম্বৰত আমাক গড় উলিয়াব দিছে বা এৰিথমেটিক মিন উলিয়াব দিছে গড় উলিয়াবলৈ হলে আমি কি কৰিম আটাইকেইটা সংখ্যা যোগ কৰিম আৰু 12 ৰে হৰণ কৰিম যেহেতু ইয়াতে 12টা সংখ্যা আছে প্ৰথম সংখ্যাটো 6 প্লাস 8 প্লাস 9 প্লাস 9 প্লাস 10 প্লাস 10 প্লাস 11 প্লাস 11 প্লাস 12 প্লাস 13 প্লাস 15 প্লাস 18 যেহেতু ঠাই নাই ওপৰত লিখি দিছো এই সংখ্যাকেইটাক আমি 12 হৰণ কৰিব লাগিব কাৰণ ইয়াতে 12টা সংখ্যা আছে এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি পাওঁ 132 এতিয়া 132 ক আমি 12 ৰে হৰণ কৰিম 12 ৰে কাটিব পাৰো 12 into 1 12 ইয়াতে আকৌ 12 পালো 12 into 1 12 মানে আমি পালো 11 গড় বা এৰিথমেটিক মিন হল 11 এইটোৱে উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন ইন এন ইভালুৱেশ্যন এ ষ্টুডেণ্টছ অবটেইন following marks out of 100 mathematics 75 social science 69 assamese 73 english 67 science 82 hindi 78 find the average of the marks obtained এই প্ৰশ্নটো দিছে যে এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰ তালিকা তলত দিয়া ধৰণৰ মানে এটা পৰীক্ষা পাতিছিলে 100 ভিতৰত সেই পৰীক্ষাটোত গণিতত পাইছে 75 সমাজ বিজ্ঞানত পাইছে 69 অসমীয়াত পাইছে 73 ইংৰাজীত পাইছে 67 বিজ্ঞানত পাইছে 82 আৰু হিন্দীত পাইছে 78 এতিয়া আমাক এভাৰেজ উলিয়াব দিছে বা আমাক এই সংখ্যাকেইটাৰ গড় উলিয়াব দিছে আমি কেনেকুৱাকৈ উলিয়াম এভাৰেজ উলিয়াবলৈ হলে এই আটাইকেইটা সংখ্যা আমি যোগ কৰিম যেহেতু ইয়াতে 6টা সংখ্যা আছে আমি 6 ৰে হৰণ কৰিম 6 ৰে হৰণ কৰিলে আমি এভাৰেজ পাম
দি এভাৰেজ অফ দি মাৰ্কছ অবটেইন ইজ এভাৰেজ উলিয়াম আমি প্ৰথমতে আটাইকেইটা সংখ্যা যোগ কৰি লওঁ তেওঁ গণিতত পাইছে 75 সমাজ বিজ্ঞানত পাইছে 69 অসমীয়াত পাইছে 73 ইংলিছত পাইছে 67 বিজ্ঞানত পাইছে 82 আৰু হিন্দীত পাইছে 78 যেহেতু এটা ছটা সংখ্যা আছে 1 2 3 4 5 6 আমি 6 ৰে হৰণ কৰিম এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি পাম 444 তোমালোকে ৰাফ ওয়াৰ্ক কৰি যোগ কৰি চাবা এতিয়া 444 ক আমি 6 ৰে হৰণ কৰিম 444 এটো 6 ৰে হৰণ কৰিম 6 into 7 42 24 পালো 6 into 4 24 ভাগে 0 আমি পালো 74 মানে নম্বৰ সমূহৰ গড় বা এভাৰেজ হল 74 এইটোৱে উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন the number of SSLC examination pass out students of a school in last 5 years are 40 62 68 48 52 respectively find the average of the d hobo average find the average of the pass out students আমাক এই প্ৰশ্নটো দিছে যে এখন বিদ্যালয়ৰ যোৱা 5টা বছৰত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনেকুৱা ধৰণৰ যে 40 62 68 48 আৰু 52 এতিয়া আমাক এই বিদ্যালয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় নিৰ্ণয় কৰিব দিছে যেহেতু আমাক গড় বা এভাৰেজ উলিয়াব দিছে আমি কি কৰিম এই আটাইকেইটা সংখ্যা যোগ কৰিম আৰু ইয়াতে 5টা সংখ্যা আছে 1 2 3 4 5 আমি 5 ৰে হৰণ কৰিম হৰণ কৰিলে আমি এভাৰেজ বা গড় পাম The average of the pass out student is এই লাইনটো আমি প্ৰশ্নত দিয়া শেষৰ লাইনটো লিখিছো যে এভাৰেজ অফ দি পাস আউট ষ্টুডেন্ট এতিয়া এটা সংখ্যাকেইটা আমি যোগ কৰিম সংখ্যাকেইটা দিয়া আছে 40 plus 62 plus 68 plus 48 plus 52 এইকেইটা সংখ্যাক আমি 5 ৰে হৰণ কৰিম এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি পাম 270 270 ক আমি 5 ৰে হৰণ কৰিম এটো ক্যান্সেল কৰিব পাৰি 5 into 5 25 ইয়াতে হাতত থাকিল 2 এটো 20 5 into 4 20 আমি পালো 54 মানে উত্তীৰ্ণ হোৱা গড় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল 54 এটোৱে উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন a cricket player score runs in 8 innings as follows 77 41 101 46 59 1 36 47 what is the average score of the players এই প্ৰশ্নটো দিছে যে এজন ক্ৰিকেট খেলুৱৈয়ে 8টা ইনিংছত এনে ধৰণৰ ৰান কৰিছিল এতিয়া আমাক এই স্কোৰ বা এই ৰানখিনিৰ গড় উলিয়াব দিছে যেহেতু আমাক গড় উলিয়াব দিছে আমি কি কৰিম আটাইকেইটা সংখ্যা যোগ কৰিম আৰু ইয়াতে 8টা ইনিংছ বুলি কৈছে 8 ৰে হৰণ কৰিম বা ইয়াতে 8টা সংখ্যা আছে 1 2 3 4 5 6 7 8 যেহেতু 8টা সংখ্যা আছে 8 ৰে হৰণ কৰিলে আমি এভাৰেজ বা গড় পাম প্ৰশ্নৰ পৰা আমি লাষ্ট লাইনটো লিখি লৈছো the average score of the player is সংখ্যাকেইটা ইয়াতে আমি লিখিম প্ৰথমটো দিয়া আছিল যে 77 plus 41 plus 101 plus 46 plus 59 plus 1 plus 36 plus 47 ইয়াতে 1 2 3 4 5 6 7 8 8টা সংখ্যা আছে 8 ৰে হৰণ কৰিম এই সংখ্যাকেইটা যোগ কৰিলে আমি পাম 408 408ক আমি 8 ৰে হৰণ কৰিম আমি এটো ক্যান্সেল কৰিব পাৰো যে 8 into 5 40 8 into 1 8 মানে কিমান পালো আমি 51 মানে এভাৰেজ স্কোৰ হল 51 এইটোৱে উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন weight of 7 boys are as follows 36 kg 32 kg 30 kg 28 kg 32 kg 33 kg আৰু 26 kg এই প্ৰশ্নটো আমাক 7 জন ল'ৰাৰ ওজন দিয়া আছে আৰু এই ওজনৰ ভিত্তিত আমাক ইয়াতে তিনিটা প্ৰশ্ন দিয়া আছে
প্ৰথমতে আমি এই ওজনবোৰ বা এই ওয়েটবোৰ ঊৰ্ধ্বক্ৰম বা এসেন্ডিং অৰ্ডাৰত লিখিম তাৰ পিছত আমি এই প্ৰশ্নবোৰ সমাধান কৰিম ইয়াতে মই ওজনৰ সংখ্যাকেইটা লিখি লৈছো প্ৰথমতে মই এই সংখ্যাকেইটা এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰি লওঁ the given weights in ascending order মানে আমাক যিবোৰ ওজন দিয়া আছিল সেইবোৰ এসেন্ডিং অৰ্ডাৰত লিখিম আটাইতকৈ সৰু সংখ্যাটো ইয়াতে 28 প্ৰথম 28 আহিব 28 আটাইতকৈ সৰু সংখ্যাটো 28 নহয় ইয়াতে 26 আছে এই 26 টো হ'ব আটাইতকৈ সৰু সংখ্যাটো 26 26 ৰ পিছত আছে 28 28 ৰ পিছৰ সংখ্যাটো হ'ব ইয়াতে 30 30 30 ৰ পিছৰ সংখ্যাটো হ'ব 32 32 এ দুটা আছে দুবাৰ লিখিম 32 ৰ পিছত আছে 33 তাৰ পিছত আছে এই 33 তাৰ পিছত আছে 36 এতিয়া আমি প্ৰশ্নবোৰ সমাধান কৰিম এতিয়া এক নম্বৰ প্ৰশ্ন ফাইন্ড দি এভাৰেজ weight of the boys আমাক এই লৰা কেজনৰ গড় ওজন উলিয়াব দিছে যেহেতু গড় ওজন উলিয়াব দিছে আমি কি কৰিম এই আটাইকেইটা সংখ্যা যোগ কৰি হাতেৰে হৰণ কৰিলে আমি গড় ওজন পাম the average weight of the boys ইয়াৰ সংখ্যাকেইটা আমি যোগ কৰো 26 plus 28 plus 30 plus 32 দুটা আছে plus 33 is 33 plus 36 ইয়াত যেহেতু সাতটা সংখ্যা আছে বা সাতজনৰ ওজন দিয়া আছে আমি হাতেৰে হৰণ কৰিম এতিয়া এই সংখ্যাকেইটা যোগ কৰিলে আমি পাম 217 এটো 7 এৰে হৰণ কৰিম 217 ক আমি 7 এৰে হৰণ কৰিলে কিমান পাম 7 into 3 21 7 নামিলে 7 into 1 7 এটো পালো 31 আমি ক্যান্সেল কৰিব পাৰো 7 into 3 21 7 into 1 7 এটো 31 গড় ওজন হল 31 এতিয়া দুই নম্বৰ প্ৰশ্নটো চাও how many boys are there having weights more than 30 kg মানে এই বছৰত ধৰিছে যে 30 কেজি ওজনতকৈ বেছি কিমানজন লৰা আছে ইয়াতে প্ৰথমতে লিখি লও প্ৰশ্নৰ পৰা the number of boys having weight more than 30 kg is কিমানজন লৰা weight 30 কেজিতকৈ বেছি আছে আমি ইয়াতে চালে গম পাম যেহেতু 30 কেজিতকৈ বেছি হদিছে আমি 30 টো ধৰিব নোৱাৰো আমি এটো ধৰিম 1 2 3 4 so 32 টো 30 কৈ বেছি হ'ব মানে এটা কিমান হ'ব 1 2 3 4 এটা 4 জন আছে মানে আমি লিখিম 4 এটোৱে উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্নটো চাও Is there any boy in the table whose weight is less than 25 kg If yes what is the number of them মানে হদিছে যে 25 কেজিতকৈ কম ওজনৰ এই তালিকাখনত লৰা আছে নেকি যদি আছে কিমানজন আছে সো আমি এই ওয়েটবোৰ চালে গমে পাও যে ইয়াতে 25 কেজিতকৈ কম নাই ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো কি 26 26 মানে ইয়াতে অকল 26 ওজনৰ পৰাহে ষ্টাৰ্ট হৈছে 25 কেজিতকৈ কম ওজনৰ ইয়াতে লৰা নাই যেহেতু 25 কেজিতকৈ কম ওজনৰ লৰা নাই আমি উত্তৰটো লিখিম নো There are not any boy in the table whose weight is less than 25 kg. এটোৱে উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন মীৰা ডিপজিটেড ₹500 ₹600 ₹600 ₹700 and ₹500 in her self-help group in the last 5 months. What is her average deposit per month? এই প্ৰশ্নটোত খুদিছে যে মীৰাই তেওঁৰ আত্মসহায়ক গোটত 5 মাহত এইখিনি টকা জমা থৈছে এতিয়া আমি এই জমা থোৱা টকাখিনিৰ প্ৰতি মাহৰ গড় উলিয়াব লাগিব যেহেতু আমাক গড় বা এভাৰেজ উলিয়াব দিছে আমি আটাইকেইটা সংখ্যা যোগ কৰিম ইয়াতে 5 মাহৰ দিয়া আছে আমি 5 এৰে হৰণ কৰিম
her average deposit per month is আমি গড় উলিয়াম প্ৰথম জমা টকাটো দিয়া আছিল 500 তাৰ পিছত 600 তাৰ পিছত আকৌ 600 তাৰ পিছত দিয়া আছে 700 তাৰ পিছত দিয়া আছে 500 ইয়াতে পাঁচটা সংখ্যা আছে 5 এৰে হৰণ কৰিম এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি পাম 2900 এটোক 5 এৰে হৰণ কৰিম আমি ইয়াতে ক্যান্সেল কৰিব পাৰো যে 5 * 1 5 5 * 5 25 ইয়াতে 4 থাকিল 40 হলিটো 5 * 8 40 এটো 0 মানে আমি পালো rupees 580 মানে গড় ডিপোজিট প্ৰতি মাহৰ হল 580 টকা এটোৱে উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্ন students of a primary school of different classes are as follows এই প্ৰশ্নটো আমাক এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছে যে ক্লাস 1 বা প্ৰথম শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল 26 দ্বিতীয় শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 32 তৃতীয় শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 34 চতুৰ্থ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 28 আৰু পঞ্চম শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 30 এটা ইয়াৰে এক নম্বৰ প্ৰশ্ন দিছে what is the average number of students in the class of the school মানে আমাক সুধিছে যে বিদ্যালয়খনত শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ গড় সংখ্যা কিমান আমি উলিয়াব লাগিব যেহেতু আমাক ইয়াতে এভাৰেজ বা গড় উলিয়াব দিছে আমি আটাইকেইটা সংখ্যা যোগ কৰিম বা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি যোগ কৰিম আৰু ইয়াতে পাঁচটা শ্ৰেণী দিয়া আছে 5 এৰে হৰণ কৰিম হৰণ কৰিলে আমি গড় সংখ্যা বা এভাৰেজ নাম্বাৰটো পাম তাৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো কৰিম The average number of students in the classes of the school is আমি average উলিয়াম বা গড় উলিয়াম পাঁচটা শ্ৰেণী আছে পাঁচটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰ আমি যোগ কৰিম প্ৰথমটো 26 দ্বিতীয়টো 32 তাৰ পিছত আকৌ 34 তাৰ পিছত 28 তাৰ পিছত 30 ইয়া যেটো পাঁচটা শ্ৰেণী আছে 5 এৰে হৰণ কৰিম এতিয়া এই সংখ্যাকেইটা যোগ কৰিলে আমি পাম 150 এতিয়া 150 ক 5 এৰে হৰণ কৰিলে আমি কি পাম 5 * 3 15 এটো 0 30 মানে গড় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল 30 এটো হল এক নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো চাও যাতে দিছে যে after first periodical evaluation 3 and 2 students were admitted to class 2 and class 5 respectively Find the new average number of students of classes of this school. মানে এই প্ৰশ্নটো কি দিছে যে প্ৰথম পৰীক্ষাটো যোৱাৰ পিছত ক্লাস 2 এই দ্বিতীয় শ্ৰেণীত কি হৈছে তিনিজন নতুন ছাত্ৰ-ছাত্ৰী আহিছে আৰু এই পঞ্চম শ্ৰেণীটো দুজন নতুন ছাত্ৰ-ছাত্ৰী আহিছে যদি এনেকুৱাকে তিনি আৰু দুজন নতুন ছাত্ৰ-ছাত্ৰী নতুনকে এডমিট হয় ক্লাস 2 আৰু ক্লাস 5ত তেতিয়া হলে নিউ এভাৰেজ বা নিউ গড় কিমান হ'ব হেতু আমি উলিয়াব লাগিব যেহেতু ক্লাস 2 নতুন ছাত্ৰ-ছাত্ৰী এডমিট হৈছে তাৰ মানে ক্লাস 2ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িব ইয়াতে 32 আছিল ক্লাস 2ত 32 লগত আমি কি প্লাস কৰিব লাগিব 3 এটা প্লাস কৰিব লাগিব কাৰণ 3 বা তিনিজন ছাত্ৰ-ছাত্ৰী নতুনকৈ আহিছে এটো হৈ যাব 32 + 3 35 ক্লাস 2ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ব 35 আৰু ক্লাস 5ত আছিল 30 দুজন নতুনকৈ আহিছে ক্লাস 5ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ব 32 আমি নতুন সংখ্যাটো পোৱাৰ পিছত আমি আটাইকেইটা সংখ্যা যোগ কৰিম যোগ কৰি 5 এৰে হৰণ কৰিলে আমি নতুন এভাৰেজ বা নিউ এভাৰেজটো পাম বা নতুন গড়টো পাম ইয়াতে লিখিলো যে ক্লাস 1ৰ ছাত্ৰ-ছাত্ৰী কিমান আছিল 26 ইয়াতে নতুন আহা নাই এটো একে থাকিব ক্লাস 2 ক্লাস 2ত নতুন আহিছে ক্লাস 2ত আছিল 32 আছিল আৰু তিনিজন নতুন আহিছে এটো হ'ব 35 ইয়াৰ পিছত ক্লাস 3 এটো ক্লাস 2 ক্লাস 3 নতুন আহা নাই ক্লাস 3 34 এ থাকিব ক্লাস 4 ক্লাস 4 28 আছে এখন আছে ক্লাস 5 ক্লাস 5ত নতুন আহিছে ক্লাস 5ত আছিল 30 আৰু দুজন নতুন আহিছে এটো হ'ব 32 যেহেতু আমি সংখ্যাকেইটা দুটামান বেলেগ পালো এতিয়া আমি গড়টো উলিয়াম নিউ এভাৰেজ গড়টো হলনি হ'ব কাৰণ মুঠ সংখ্যা বাঢ়িছে এতিয়া এই সংখ্যাকেইটা যোগ কৰিম 26 + 35 + 34
প্লাছ 28 প্লাছ 32 ডিভাইডেড বাই 5 এই আটাইকেইটা সংখ্যা যোগ কৰিলে আমি পাওঁ 155 155 5 এৰে হৰণ কৰিম 5 × 3 15 5 × 1 5 এইটো পালোঁ 31 মানে নিউ এভাৰেজটো হ'ল 31 এইটোৱে উত্তৰ